নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল, প্ৰতিদিনৰ দৰে আজিও লৈ আহিছোঁ আপোনালোকৰ বাবে দৈনিক ৰাশিফল। প্ৰথমতে শুনক আজিৰ দিনটোৰ পঞ্চাং। আজি আঘোণ মাহৰ 26 তাৰিখ শনিবাৰ 13 ডিচেম্বৰ 2025। আজিৰ দিনটোত সূৰ্য উদয় হ'ব ৰাতিপুৱা 6:05:11 আৰু সূৰ্য অস্ত যাব আবেলি 4:29:49। কৃষ্ণা নৱমী তিথি, উত্তৰ ফাল্গুনী নক্ষত্ৰ, আয়ুষ্মান যোগ, তৈতিলকৰণ। আজি জন্মত হ'ব কন্যা ৰাশি, ক্ষুদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ। মনুষ্যগণ হ'ব গৰুৰ অস্থি, বায়ুযোগ পাব। অষ্টতৰী মংগল আৰু বিংশতৰী ৰবিৰ দশা। আজি ছোৱালী আইতাৰ ঋতু হ'লে 7 দিনীয়া কাণ্টাযোগ পাব আৰু 15 দিনীয়া বেচাযোগ পাব। দিনৰ 2:41 যোৱাৰ পিছত পুষ্পিতা হ'লে 15 দিনীয়া বেচাযোগ পাব। মৰণত ত্ৰিপদক। আজি শুভ কৰ্ম হৈছে দীক্ষা, গ্ৰহ পূজা, যাত্ৰা শুভ। আজি কলমৌ আৰু লাও খোৱা নিষেধ। ইমান পৰে আপোনালোকে আজিৰ দিনৰ পঞ্চাংখিনি শুনিলে। এতিয়া শুনক ৰাশি অনুসৰি আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি, এৰিছ। আজিৰ দিনটোৰ ৰাশিফল 13 ডিচেম্বৰ 2025 শনিবাৰ। আজিৰ দিনটোত মেঘ ৰাশিৰ বাবে গতি, উদ্যম আৰু আত্মবিশ্বাসেৰে ভৰপূৰ থাকিব। বহুদিন ধৰি ভাবি থকা কামবোৰ আগবঢ়াবলৈ আজি একদম শুভ উপযুক্ত সময়। বিশেষকৈ নতুন উদ্যোগ, চাকৰি পৰিৱৰ্তন বা কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত উন্নতি দেখা যাব। কৰ্মক্ষেত্ৰত আজিৰ দিনটোত কাম কাজৰ ক্ষেত্ৰত নতুন দায়িত্ব বা সুযোগ পাব পাৰে। মেনেজাৰ সহকৰ্মীৰ পৰা ভাল সমৰ্থন লাভ কৰিব। নিজৰ দক্ষতা প্ৰদৰ্শন কৰাৰ সুযোগ পাব আৰু আপোনাৰ কামৰ প্ৰতি পৰিচালনাৰে সন্তুষ্ট হ'ব। ব্যৱসায়ীসকলৰ বাবে নতুন অৰ্ডাৰ লাভজনক। আপোনাৰ আলোচনা অথবা আগতে স্থগিত থকা কামবোৰ পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো আগবাঢ়ি যোৱাৰ দিন। ইনভেষ্টৰ সুযোগ পাব, কিন্তু নিজে পৰীক্ষা কৰি লোৱা ভাল হ'ব। আপোনাৰ খৰচ বাঢ়িব পাৰে পৰিয়ালৰ ক্ষেত্ৰত, গতিকে ধৈৰ্যৰে পৰিকল্পনা কৰক। প্ৰেমৰ ক্ষেত্ৰত দাম্পত্য জীৱনত মধুৰ সময় হ'ব। সংগীৰ মন ৰখাৰ বাবে অধিক সময় দিয়ক। অবিবাহিত মেঘ ৰাশিৰ কাৰণে নতুন সম্পৰ্ক অথবা আকৰ্ষণীয় কথা বতৰাৰ সম্ভাৱনা আছে। পৰিয়ালত ছিনিয়ৰৰ পৰা আশীৰ্বাদ লাভ কৰিব। সৰু ডাঙৰৰ সহযোগিতা লাভ কৰিব। স্বাস্থ্য ক্ষেত্ৰত আজি আপুনি শক্তিশালী উদ্যম কৰিব, লগতে উৎসাহজনিত হৈ থাকিব। কিন্তু মূৰৰ বিষ, সামান্য টেনচন অনুভৱ হ'ব পাৰে। পানী অধিক পৰিমাণে খাব। সাৱধান, জুই আৰু তীব্ৰ গতিৰ পৰা ব্যক্তিগত সুৰক্ষা মন দিয়ক। যান বাহন বেছি জোৰেৰে নচলাব। আজিৰ শুভ সময় ৰাতিপুৱা 9:15 পৰা 11 বজালৈ আৰু আবেলি 3:30 পৰা 5:10 এই সময়খিনি আপোনাৰ বাবে শুভ। এতিয়া হৈছে প্ৰতিকাৰ। ৰঙা কাপোৰ বা ৰঙা ৰঙৰ সামান্য বস্ত্ৰ আপুনি পৰিধান কৰাটো আপোনাৰ বাবে শুভদায়ক হ'ব। হনুমানজীৰ নাম স্মৰণ কৰক বা ওম হ্ৰিং হনুমতে নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰিব। কোনো দুখীয়া বা তিৰোতা মহিলাক আপুনি সহায় কৰিলে আজিৰ দিনটো শুভ হ'ব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃষ ৰাশি, টৰছ। আজিৰ দিনটো আপোনাৰ বাবে স্থিৰতা, বুদ্ধিমত্তা আৰু মূল্যৱান সিদ্ধান্তৰ দিন হ'ব। আজি যিকোনো কামত ধৈৰ্য আৰু মনোসংযোগ থাকিব, যাৰ ফলত কাম কাজত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। বিশেষকৈ টকা পইচাৰ ক্ষেত্ৰত ইতিবাচক গতি দেখা যাব। কৰ্মক্ষেত্ৰ আৰু ব্যৱসায় কাৰ্যালয়ত সহকৰ্মীৰ সহযোগিতা লাভ কৰিব। আপোনাৰ মতামত মূল্যৱান হ'ব। আপুনি যি ক'ব সেইটো সকলোৱে সমৰ্থন কৰিব। আগতে কৰা পৰিশ্ৰমৰ ফল আজিকালি পোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ বাবে নতুন কাষ্টমাৰ, সৰল লাভ বা জটিল সমস্যা সমাধান হোৱাৰ সংকেত আছে। নথি পত্ৰ সম্পৰ্কীয় কাম কাজত সাৱধানতা বজাই ৰাখিব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ ইনকাম স্থিৰ থাকিব। সঞ্চয় বা নতুন ইনভেষ্ট কৰাৰ চিন্তা থাকিলে আজিৰ দিনটো উত্তম। অযথা খৰচ কম হ'ব। কামৰ পৰিমাণ অনুসৰি আপোনাৰ ইনকাম বৃদ্ধি পাব। পৰিয়ালৰ কোনো আকস্মিকভাৱে খৰচ হোৱাৰ সম্ভাৱনা আছে। প্ৰেম আৰু পৰিয়ালৰ ক্ষেত্ৰত শান্তি আৰু সমন্বয় থাকিব। দাম্পত্য জীৱনৰ বাবে ৰোমান্টিক মুহূৰ্ত বৃদ্ধি পাব। অবিবাহিতসকলৰ বাবে উপযুক্ত লোকৰ লগত যোগাযোগ বা নতুন কথা বতৰা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালত আপোনাৰ সিদ্ধান্তক সমৰ্থন কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ আজি স্থিৰ থাকিব, লগতে ভাল থাকিব। গাৰ ভাগৰুৱা অনুভৱ বা মাংসপেশী বিষ অনুভৱ হ'ব পাৰে, গতিকে বিশ্ৰাম ল'লে ঠিক হৈ যাব।
খাদ্যত অতিমাত্ৰা মিঠা বস্তু কমাই চলিব আৰু অধিক পৰিমাণে পানী গ্ৰহণ কৰিব। শুভ সময় ৰাতিপুৱা 8:20 পৰা 10 বজালৈ আৰু দুপৰীয়া 1:45 পৰা 3:10 এই সময়খিনি আপোনাৰ বাবে শুভ হ'ব। এতিয়া হৈছে প্ৰতিকাৰ। শ্ৰীৰাম ৰাম নামটো আপুনি 11 বাৰ জপ কৰিব। মন্দিৰত গা ধোৱাৰ পিছত আপুনি কল দান কৰিলে দিনটো বিশেষ শুভ হ'ব। ধন সম্পত্তিৰ বাবে সূৰ্যক পানী অৰ্পণ কৰিলে খুবেই উপকাৰী হ'ব আপোনাৰ বাবে। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশি জেমিনি। আজিৰ দিনটোৰ ৰাশিফল 13 ডিচেম্বৰ 2025 শনিবাৰ। মিথুন ৰাশিৰ বাবে আজিৰ দিনটো বুদ্ধি, যোগাযোগ আৰু নতুন সম্ভাৱনাৰে ভৰপূৰ হৈ থাকিব। আপোনাৰ কথা বতৰা, শক্তি, পৰিকল্পনা আৰু দক্ষতা আজিৰ দিনত লোকসকলক আকৰ্ষণ কৰিব পাৰিব। যিকোনো মানসিক কাম বা আলোচনা, চুক্তি বা নতুন চিন্তাধাৰাত সফল হ'ব। কৰ্মজীৱনত আজি বহুদিনৰ জটিল সমস্যা সমাধান হোৱাৰ সম্ভাৱনা আছে। নতুন দায়িত্ব বা প্ৰজেক্ট আপোনাৰ হাতত আহিব পাৰে, যাৰ জৰিয়তে আপোনাৰ উন্নতিৰ পথ মুকলি হ'ব। ব্যৱসায়ীসকলৰ বাবে আলোচনাত সফলতা লাভ কৰিব। নতুন কাষ্টমাৰ অথবা লেনদেনত লাভজনক পৰিণতি দেখা পাব। সহকৰ্মীৰ সৈতে ভুল বুজাবুজি থাকিলে আজিৰ দিনটোত সেইটো সমাধান হ'ব। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ ইনকামৰ নতুন ৰাস্তা মুকলি হ'ব, বিশেষকৈ কথা বতৰা বা টেকনিকেল কামত। নতুন ইনভেষ্ট কৰিবলৈ মন যদি আপোনাৰ গৈছে, কিন্তু গভীৰভাৱে পৰীক্ষা কৰি সিদ্ধান্ত ল'ব। অপ্ৰত্যাশিতভাৱে টকা লাভ হ'ব পাৰে বা আগতীয়াকৈ থকা টকা পইচাৰ উন্মুক্ত হোৱাৰ সম্ভাৱনা আছে। ৰৈ থকা টকা পোৱাৰ সম্ভাৱনা আছে। আপোনাৰ খৰচবোৰত মানসন্মত বাছনিৰ ক্ষেত্ৰত আপুনি খুবেই প্ৰয়োজন। এতিয়া হৈছে আপোনাৰ প্ৰেম আৰু পৰিয়াল, বন্ধুত্ব, দাম্পত্য আৰু সম্পৰ্কত উৎসাহ আৰু সদ্ভাৱ বৃদ্ধি পাব। অবিবাহিত মিথুন ৰাশিসকলৰ বাবে নতুন সম্পৰ্কৰ সূচনা আছে বা মিঠা কথা বতৰাৰ সম্ভাৱনা আছে। পৰিয়ালত কাৰোবাৰ সৈতে যদি ভুল বুজাবুজি আছে, সেইটো আজিৰ দিনটোত নাইকিয়া হ'ব। ভাই ভনী বা বন্ধু বান্ধৱৰ লগত গুৰুত্বপূৰ্ণ সহায় পোৱাৰ সংকেত আছে। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ বা একাগ্ৰতাৰ অভাৱ দেখিবলৈ পাব পাৰে, গতিকে দ্ৰুত সিদ্ধান্ত নল'ব, খৰধৰ নকৰিব। শান্তিৰে চিন্তা কৰি সিদ্ধান্ত গ্ৰহণ কৰিব। আপোনাৰ বায়ু সম্পৰ্কীয় অসুবিধা যেনে গেছ, এচিডিটিৰ পৰা সাৱধানে থাকিব। যোগ, প্ৰাণায়াম বা হাই ধেমালিৰে কৰিলে আপোনাৰ অদ্ভুত উপকাৰী লাভ কৰিব। আজিৰ শুভ সময় ৰাতিপুৱা 9:40 পৰা 11:15 আৰু আবেলি 3:50 পৰা 5:30 এই সময়খিনি আপোনাৰ বাবে অতিকৈ শুভ। প্ৰতিকাৰ ওম নমঃ শিৱায় এইটো 11 বাৰ জপ কৰিব। গছৰ গুৰিত পানী দিলে বিশেষ শুভ ফল লাভ কৰিব। বুদ্ধিৰ স্থিৰতাৰ বাবে আপুনি সেউজীয়া ৰঙৰ কাপোৰ বা ৰুমাল সামান্য পৰিমাণে লগত ৰাখিব পাৰে। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি কেঞ্চাৰ। আজিৰ দিনটোৰ ৰাশিফল 13 ডিচেম্বৰ 2025 শনিবাৰ। আজিৰ দিনটো কৰ্কট ৰাশিৰ বাবে মনোজগত, পৰিয়াল আৰু আত্মবিশ্বাসৰ সৈতে গভীৰভাৱে জড়িত হৈ থাকিব। আনৰ অনুভৱ উপলব্ধি কৰাৰ ক্ষমতা বেছি থাকিব, যাৰ ফলত পাৰিবাৰিক ক্ষেত্ৰত কাম-কাজ, মানসিক সিদ্ধান্ত আৰু সহানুভূতিৰ ক্ষেত্ৰত আপোনাৰ দিনটো অদ্ভুত সফলতা লাভ কৰিব। কাম-কাজৰ ক্ষেত্ৰত উন্নতি দেখা যাব, বিশেষকৈ যাৰ সৈতে সৃষ্টিশীলতাৰ লগত জড়িত হৈ আছে। কৰ্মক্ষেত্ৰত আগতেই ৰৈ থকা কামবিলাক আজি সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে, সেই কামত আগবাঢ়িব পাৰিব। সহকৰ্মী বা উচ্চ অধিকাৰীৰ পৰা সমৰ্থন লাভ কৰিব, মানে আপোনাৰ বছৰৰ পৰা সন্মান লাভ কৰিব। ব্যৱসায়ীসকলৰ বাবে নতুন সুযোগ বা নতুন কাষ্টমাৰৰ সংযোগ অথবা আগতে ৰৈ থকা টকা পইচা আজি ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। সা সম্পত্তিৰ ক্ষেত্ৰত বা নথি পত্ৰ কাগজ পাতিৰ ক্ষেত্ৰত বিশেষ সাৱধানতা গ্ৰহণ কৰিব। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো ধন সম্পত্তিৰ দিশত ধীৰ গতিত স্থিৰভাৱে আগুৱাই যাব পাৰিব, লাহে লাহে উন্নতি হ'ব। পৰিয়ালৰ অপ্ৰয়োজনীয় খৰচ পাৰিবাৰিক ক্ষেত্ৰত খৰচ হোৱা দেখা যায়, কিন্তু আপোনাৰ ইনকামৰ ক্ষেত্ৰতো উন্নতি দেখা যাব। নতুনকৈ জমা থকা টকা ইনভেষ্টৰ বাবে আপোনাৰ দিনটো উত্তম। যদি অতি দ্ৰুতভাৱে সিদ্ধান্ত নল'ব, ভাবি চিন্তি সিদ্ধান্ত গ্ৰহণ কৰিব। এটা অপ্ৰত্যাশিত খৰচ বা পাৰিবাৰিক দায়িত্ব বহন কৰিবলগীয়া হ'ব পাৰে, গতিকে ভাবি চিন্তি খৰচ কৰিব। প্ৰেম আৰু পৰিয়াল, দাম্পত্য জীৱনত শান্তি, মৰম ভালপোৱা, কোমলতা বৃদ্ধি পাব।
বেছি মানসিক সংযোগৰ দিন যদিও অলপমান ভুল বুজাবুজি আছিল সেইটো আজিৰ দিনত নাইকিয়া হ'ব। অবিবাহিতসকলৰ বাবে পৰিয়ালত কোনো বিষয়া বা নতুন পৰিচয়ৰ কথা উলিয়াই আনিব পাৰে। ঘৰুৱা পৰিৱেশত আনন্দ আৰু সম্প্ৰীতি বজাই থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ বা চিন্তা অলপ বাঢ়িব পাৰে, কিন্তু সোনকালে সেইটো নাইকিয়া হৈ যাব। হজমৰ সমস্যা বা ঠাণ্ডা গৰমৰ নিয়ন্ত্ৰণ ৰাখিব লাগিব। পানীৰ পৰিমাণ আপুনি বঢ়াই দিয়ক আৰু লঘু খাদ্য গ্ৰহণ কৰিলে দেহ আৰু মন দুয়ো ভাল থাকিব। সূৰ্য উদয়ৰ পিছত অলপ সময় চলাফিৰা কৰাটো আপোনাৰ বাবে উপকাৰী হ'ব। শুভ সময় ৰাতিপুৱা 10:10 পৰা 11:45 আৰু আবেলি 4:30 পৰা 6 বজালৈ। এই সময়খিনি আপোনাৰ বাবে অতি শুভ। প্ৰতিকাৰ: গাখীৰ নাইবা মিঠাই কোনো দৰিদ্ৰ ব্যক্তিক দান কৰিলে শুভ ফল লাভ কৰিব। বাসস্থানৰ ওচৰত থকা গছৰ গুৰিত পানী দিলে বা মন্দিৰ যদি পৰিষ্কাৰ কৰে তেতিয়াহ'লে আপুনি শুভ ফল লাভ কৰিব। চন্দ্ৰদেৱীক উদ্দেশ্য কৰি ওম ছ সমায় নম এই মন্ত্ৰটো 11 বাৰ জপ কৰিব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি লিঅ'। আজিৰ দিনটো আপোনাৰ বাবে আত্মবিশ্বাস, নেতৃত্ব আৰু সাহসৰ দিন। যিকোনো কামত আগবাঢ়ি যোৱাত মনোবল থাকিব। দায়িত্ব গ্ৰহণ কৰিব। লোকক প্ৰভাৱিত কৰা আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আজিৰ দিনটো বহু উপযোগী হ'ব। সৃষ্টিশীলতা আৰু ব্যক্তিত্ব দুয়োটাই আপোনাৰ আজি তেজি থাকিব। কৰ্মক্ষেত্ৰত আপোনাৰ নেতৃত্ব দায়িত্ব বৃদ্ধি পাব পাৰে। আপোনাৰ পৰামৰ্শ মূল্যৱান হ'ব আৰু উচ্চপদস্থ ব্যক্তিৰ চকা নজৰ আপোনাৰ ওপৰত থাকিব, আপোনাক টাৰ্গেট কৰিব। ব্যৱসায়ীসকলৰ বাবে ধন লাভ, নতুন অৰ্ডাৰ আৰম্ভ, লগতে কাষ্টমাৰৰ পুনৰ সংযোগ হোৱাৰ সম্ভাৱনা আছে। আত্মবিশ্বাস থাকিলেও অতি গৰ্বিতভাৱে কথা নক'ব, অতি সম্পৰ্ক ৰক্ষা কৰিব। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো উন্নতি হোৱাৰ সম্ভাৱনা আছে। আগতে ৰৈ থকা টকা পোৱাৰ সম্ভাৱনা আছে আজিৰ দিনটোত। খৰচৰ ক্ষেত্ৰত পাৰিবাৰিক প্ৰয়োজন বৃদ্ধি হ'ব পাৰে, কিন্তু আপোনাৰ আয়খিনি সেইদৰে সমানকৈ হ'ব। ইনভেষ্টৰ ক্ষেত্ৰত নিজৰ অভিজ্ঞতা বিশ্বাস কৰিব। প্ৰেমৰ ক্ষেত্ৰত দাম্পত্য আৰু প্ৰেম দুয়োটাই আপোনাৰ উৎসাহজনক থাকিব। আজিৰ দিনটোত সংগীৰ সৈতে বিশেষ সময় কটাবলৈ সক্ষম হ'ব। পৰিয়ালে আপোনাৰ মতামতক মানি চলিব। আপোনাৰ মানসিক সান্তনা লাভ কৰিব আপুনি। অবিবাহিত সিংহ ৰাশিৰ বাবে নতুন প্ৰেমিক বা প্ৰেমিকা সম্ভাৱনা বা আকৰ্ষণীয় পৰিচয় হ'ব পাৰে। ঘৰত কোনো ভাল খবৰ বা অনুষ্ঠান সম্পৰ্কীয় আলোচনা হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপুনি শক্তিশালী অনুভৱ কৰিব, উৎসাহ থাকিব, লগতে আপোনাৰ আজি ফ্ৰেছ অনুভৱ কৰিব। মানসিক চাপ বা ৰক্তচাপ সামান্য উঠিব পাৰে, গতিকে বিশ্ৰাম ল'লে ঠিক হৈ যাব। আপোনাৰ ফলজাতীয় খাদ্য যেনে ফল আপুনি খাওক আৰু অধিক পৰিমাণে পানী খোৱাটো অতি প্ৰয়োজন। আপুনি খৰধৰকৈ সিদ্ধান্ত বা ৰাগৰ পৰা আপোনাৰ অকণমান সাৱধান থাকিব লাগিব। শুভ সময় ৰাতিপুৱা 8:30 পৰা 10:15 আৰু আবেলি 2:50 পৰা 4:20 এই সময়খিনি আপোনাৰ বাবে শুভ। এতিয়া হৈছে প্ৰতিকাৰত সূৰ্যদেৱলৈ পানী অৰ্পণ কৰিলে বিশেষ শুভ ফল লাভ কৰিব। আৰু গৃহস্থৰ ক্ষেত্ৰত ৰঙা বস্ত্ৰ আপুনি যদি নাইবা ৰঙা সূতা আপোনাৰ লগত লৈ ওলাব পাৰে, তেতিয়াহ'লে ইতিবাচক শক্তি বৃদ্ধি পাব। ওম হ্ৰাং হ্ৰিং ৰুং ছ সূৰ্যায় নম এই মন্ত্ৰটো 11 বাৰ জপ কৰিব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া হৈছে কন্যা ৰাশি বীৰ্ঘ। আজিৰ দিনটোৰ ৰাশিফল 13 ডিচেম্বৰ 2025 শনিবাৰ। আজিৰ দিনটো কন্যা ৰাশিৰ বাবে পৰিকল্পনা, ব্যৱস্থা আৰু নিখুঁত সিদ্ধান্তৰ দিন হ'ব। আজি আপুনি যি সিদ্ধান্ত ল'ব সেই সিদ্ধান্তৰ কোনো ভুল নাথাকিব। যিকোনো কামত নিপুণতা দেখাব পাৰিব। আপুনি যে পাকৈত সেইটো আজি দেখুৱাবলৈ সক্ষম হ'ব। দিহা নিৰ্দেশনা, বুদ্ধিমত্তা আৰু বিশ্লেষণ ক্ষমতা আজিৰ দিনটোত বহু লাভজনক হ'ব। আগলৈ আগবাঢ়ি যোৱাৰ বাবে নতুন পথ বা নতুন সুযোগ দেখা পাব পাৰে। অফিচত বা কৰ্মক্ষেত্ৰত দীৰ্ঘদিনৰ জটিল সমস্যা আজি সমাধান হ'ব। আপোনাৰ বিশ্লেষণ ক্ষমতা বা যুক্তিবোধ দেখি মেনেজাৰ বা সহকৰ্মীৰ পৰা প্ৰশংসা লাভ কৰিব। ব্যৱসায়ীসকলৰ বাবে লেহেমীয়া হ'ব, কিন্তু নিশ্চিতভাৱে লাভ হ'ব। নতুন দায়িত্ব বা চিন্তাৰ পৰা ভাল খবৰ লাভ কৰিব। নথিপত্ৰ, হিচাপ নিকাচ বা চুক্তিসমূহত সাৱধানতা বজাই ৰাখিব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ
আয় স্থিৰ থাকিব। সঞ্চয়ৰ ক্ষেত্ৰতো আজিৰ দিনটো উত্তম। নতুন ইনভেষ্ট বা লেনদেনৰ আগতে পৰীক্ষা নিৰীক্ষা কৰি ল'ব। আজিৰ দিনটোত আপোনাৰ বিচাৰ শক্তি অত্যন্ত শক্তিশালী থাকিব। পাৰিবাৰিক ক্ষেত্ৰত খৰচ হ'ব পাৰে, কিন্তু আপুনি উদ্বিগ্ন হ'ব নালাগে। কোনো বস্তু কিনাৰ চিন্তা থাকিলে আজি আবেলি সময়ত উত্তম সময়। প্ৰেমৰ সম্পৰ্কত দাম্পত্য জীৱনত দুয়োৰে মাজত মৰম ভালপোৱা বৃদ্ধি পাব। কথা বতৰাৰ মাধ্যমেৰে আপোনাৰ সমস্যা সমাধান হ'ব। সম্পৰ্কৰ ক্ষেত্ৰত সঁচা কথা কোৱা আৰু খোলাখুলিকৈ আলোচনা কৰাটো শুভ ফল লাভদায়ক হ'ব। অবিবাহিতসকলৰ বাবে বিচাৰক, বন্ধু বা পৰিয়ালে কোনো নতুন পৰিচয়ৰ কথা উলিয়াই আনিব পাৰে। ঘৰৰ পৰিৱেশ পৰিষ্কাৰ থাকিব আৰু গৃহসজ্জাৰ কামত মন যাব। আপুনি ঘৰটো চাফ চিকুণ লগতে পৰিষ্কাৰ কৰিবলৈ আগ্ৰহী হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে সুস্থ থাকিব, কিন্তু মানসিক চিন্তা বা অতি চিন্তা ভাৱনা থাকিব পাৰে। পাচন শক্তি আপোনাৰ কিছু সমস্যা দেখুৱাব পাৰে, গতিকে লঘু খাদ্য গ্ৰহণ কৰিব। আপোনাৰ ধ্যান বা মেডিটেশ্যন আপোনাৰ বাবে বিশেষ উপকাৰী হ'ব। আজিৰ দিনটোত আপোনাৰ এলাৰ্জি কিছু স্বাস্থ্যৰ সমস্যা আনিব পাৰে। আজিৰ শুভ সময় হৈছে ৰাতিপুৱা 9 বজাৰ পৰা 10:40 আৰু আবেলি 4:10 পৰা 5:45। এই সময়খিনি আপোনাৰ বাবে অতি শুভ। এতিয়া হৈছে প্ৰতিকাৰ। মন্দিৰত ওচৰত যদি আপুনি গছপুলি গছত যদি পানী দিয়ে, তেতিয়াহ'লে অত্যন্ত শুভ ফল লাভ কৰিব। ওম নমো ভগৱতে বাসুদেৱাই এইটো 11 বাৰ জপ কৰিব। সেউজীয়া বস্তু আপুনি যেনে কাপোৰ হওক, ৰুমাল হওক, আপুনি লগত ৰাখিলে আপোনাৰ ইতিবাচক শক্তি বৃদ্ধি পাব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি লিব্ৰা। আজিৰ দিনটো তুলা ৰাশিৰ বাবে সমন্বয়, সৌন্দৰ্যবোধ আৰু সম্পৰ্কৰ গতিৰে ভৰপূৰ থাকিব। মানসিক পৰিস্থিতি স্থিৰ হ'ব, যাৰ ফলত আপোনাৰ কাম কাজ আৰু পাৰিবাৰিক ক্ষেত্ৰ দুয়োটাতে সঠিক সিদ্ধান্ত ল'ব পাৰিব। আলোচনা, কথা বতৰা বা পৰিস্পষ্টতা আপোনাৰ দিনটোত সফল কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ যি ক্ষমতা আছে সেইটো প্ৰাধান্য লাভ কৰিব। সহকৰ্মী আৰু মেনেজাৰৰ লগত ভাল ব্যৱহাৰ, সৎ বৃদ্ধি পাব। আলোচনাৰ জৰিয়তে সকলত কঠিন সমস্যা সমাধান কৰিব পাৰিব। ব্যৱসায়ীসকলৰ বাবে মধ্যম লাভ হ'ব। নতুন সহযোগিতা বা যৌথ কামৰ সুযোগ লাভ কৰিব। নথি পত্ৰ, আইন সম্পৰ্কীয় কামত আজিৰ দিনটো শুভ। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ আয় স্থিৰভাৱে থাকিব, কিন্তু টকা খৰচৰ নিয়ন্ত্ৰণৰ ভিতৰত থাকিব লাগিব। সৌন্দৰ্য, শিল্প, ডিজাইন বা মিডিয়া সম্পৰ্কীয় আপোনাৰ কামত ধন লাভ হোৱাৰ সম্ভাৱনা আছে। অত্যধিক ধন লাভ হ'ব। ইনভেষ্টৰ ক্ষেত্ৰত অতি দ্ৰুত সিদ্ধান্ত নল'ব, গতিকে বুজি শুনিহে আগবাঢ়িলে সফলতা নিশ্চিতভাৱে লাভ কৰিব। পৰিয়ালত কোনো উপকাৰৰ বাবে টকা খৰচ হোৱাৰ সম্ভাৱনা আছে। প্ৰেম আৰু পৰিয়াল, দাম্পত্য জীৱনত মধুৰতা, শান্তি বৃদ্ধি পাব। সম্পৰ্কত নতুনত্ব, বুজাবুজি আৰু মৰম ভাল পোৱাৰ সময়। অবিবাহিত তুলা ৰাশিৰ বাবে আকৰ্ষণীয় নতুন পৰিচয় বা সম্পৰ্ক আগবাঢ়ি যোৱাৰ সম্ভাৱনা আছে। ঘৰৰ পৰিৱেশত আনন্দ, পৰামৰ্শ আৰু সৰু অনুষ্ঠানৰ আলোচনা হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি মানসিক শান্তি বজাই ৰাখিব লাগিব, কিন্তু দেহত অকণমান ভাগৰুৱা অনুভৱ হ'ব পাৰে। যেনে জুলীয়া পদাৰ্থ, ফল মূল, লঘু খাদ্য গ্ৰহণ কৰাটো উত্তম হ'ব। হাড়, জৰা বা কোমৰৰ বিষৰ পৰা সাৱধান থাকিব। আপুনি ৰেষ্ট লওক আৰু ধ্যান আজিৰ দিনটোত বিশেষ উপকাৰী হ'ব। আজিৰ দিনটোৰ শুভ সময় ৰাতিপুৱা 10:20 পৰা 11:50 আৰু আবেলি 3:30 পৰা 5 বজালৈ। এই সময়খিনি আপোনাৰ বাবে অতি উত্তম। এতিয়া হৈছে প্ৰতিকাৰ। নীলা ৰঙৰ কোনো সৰু বস্তু লগত ৰাখিলে ইতিবাচক শক্তি বৃদ্ধি হ'ব। ওম শ্ৰী মহালক্ষ্মী নম এই মন্ত্ৰটো 11 বাৰ জপ কৰিব। কোনো চৰাইক যদি আপুনি খাদ্য খুৱায়, তেতিয়াহ'লে বিশেষ শুভ ফল লাভ কৰিব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি স্কৰপিঅ'। আজিৰ দিনটো গভীৰ চিন্তা, আত্মবিশ্বাস আৰু গোপনীয় শক্তিৰ উত্থানৰ দিন। যিকোনো কামত গুপ্ত বুদ্ধি আৰু ধৈৰ্যৰ পৰা লাভ হ'ব। আপোনাৰ অন্তৰ্নিহিত অনুভৱ আজি বেছি শক্তিশালী থাকিব আৰু বহুদিনৰ জটিল সমস্যাৰ সমাধান আজিৰ দিনতে পোৱাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত আজি প্ৰতিকূল পৰিস্থিতিও আপোনাৰ বুদ্ধিতে সকলো ঠিক ঠাক কৰিবলৈ সক্ষম হ'ব। উচ্চপদস্থ ব্যক্তি যেনে আপোনাৰ
কাষ্টমাৰ হওক বা বছৰ হওক আপোনাৰ কামত সন্তুষ্ট হ'ব। ব্যৱসায়ত নতুন সুযোগ বা গুপ্তধন লাভ হ'ব বা আটাইতকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময় আজিৰ দিনটো। নথি-পত্ৰ, কাগজ পাতি, টেক্স, বীমা এনেকুৱা ধৰণৰ কামত বিশাল সফলতা লাভ কৰিব। টকা পইচাৰ ক্ষেত্ৰত আজি ধন সম্পত্তি বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ গোপন উৎস বা আগতীয়াকৈ লগাই থোৱা টকাত বহু লাভান্বিত হ'ব। নতুন ইনভেষ্টৰ ক্ষেত্ৰত লাভ দেখা যায়, কিন্তু সকলোবিলাক পৰীক্ষা নিৰীক্ষা কৰি সিদ্ধান্ত গ্ৰহণ কৰিব। পৰিয়ালৰ বিশেষ খৰচ হ'ব পাৰে, তথাপিও আপোনাৰ ইনকামখিনি বেছি হ'বলৈ আৰম্ভ হ'ব। ঋণ বা নথি-পত্ৰ, পুৰণি টকা পইচা পোৱাৰ সম্ভাৱনা আছে। প্ৰেম সম্পৰ্কত গভীৰতা আৰু উত্তেজনা দুয়ো থাকিব। দাম্পত্য জীৱনত মধুৰ সময়, যদিও কেতিয়াবা অকণমান সন্দেহ বা ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ যদি কিবা সমস্যা আছিলে সেইটো আজি নাইকিয়া হ'ব। অবিবাহিত বৃশ্চিক ৰাশিৰ বাবে অতি আকৰ্ষণীয় নতুন সম্পৰ্ক আৰম্ভ হোৱাৰ যোগ আছে। পৰিয়ালে আপোনাৰ ওপৰত বিশেষ বিশ্বাস আৰু আশা দেখুৱাব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত শক্তিশালী অনুভূতি থাকিব যদিও তথাপিতো আপোনাৰ টেনশ্যন বা মানসিক চাপ বৃদ্ধি হ'ব পাৰে। পেট সম্পৰ্কীয় সমস্যা বা ৰক্তচাপৰ অসুবিধা দেখা দিব পাৰে, গতিকে যথেষ্ট পৰিমাণে আপুনি ৰেষ্ট ল'ব। পৰ্যাপ্ত পৰিমাণে পানী খাওক আৰু লঘু খাদ্য গ্ৰহণ কৰা উত্তম। ধ্যান বা মেডিটেশ্যন আপোনাৰ বাবে উপকাৰী হ'ব। আজিৰ শুভ সময় ৰাতিপুৱা 8:45 পৰা 10:30 আৰু সন্ধিয়া 4:40 পৰা 6:10 এই সময়খিনি আপোনাৰ বাবে শুভ। এতিয়া আহিছোঁ প্ৰতিকাৰ। ওম নম ভগৱতে বাসুদেৱাই নম এই মন্ত্ৰটো 11 বাৰ জপ কৰিব। ৰঙা ফুল বা ৰঙা বস্তু মন্দিৰত দান কৰাটো শুভ। পানীৰ উৎস যেনে নদী, পুখুৰী আদিৰ ওচৰত অকণমান সময় কটালে আপোনাৰ মানসিক শান্তি বৃদ্ধি পাব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনুৰাশি, ছেজিটেৰিয়াছ। আজিৰ দিনটোৰ ৰাশিফল। আজিৰ দিনটো আপোনাৰ বাবে সৌভাগ্য, উন্নতি আৰু নতুন দিশৰ সন্ধান পাব। আপোনাৰ লক্ষ্যৰ প্ৰতি মনোযোগ বৃদ্ধি হ'ব আৰু বহুদিনৰ পৰা থমকি থকা কামত আগবাঢ়িব। ভ্ৰমণ, শিক্ষাৰ সুযোগ বা আধ্যাত্মিকতা আৰু নতুন চিন্তাধাৰাৰ সৈতে দিনটো আজি শক্তিশালী হৈ থাকিব। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব, প্ৰমোচন বা বিশেষ সুযোগ পোৱাৰ সম্ভাৱনা আছে। আপোনাৰ কথা আৰু পৰামৰ্শ আজিৰ দিনত মানুহে মন দি শুনিব। ব্যৱসায়ীসকলৰ বাবে লাভজনক আলোচনা বা নতুন অৰ্ডাৰ অথবা বহুদিনৰ সমস্যা সমাধান হ'ব। বিদেশ বা বাহিৰৰ কাম বা দূৰ সম্পৰ্কীয় যোগাযোগত বিশেষ সফলতা লাভ কৰিব। টকা পইচাৰ ক্ষেত্ৰত আজি ধনৰ আগমন বৃদ্ধি হ'ব। বিশেষকৈ কাম কাজৰ নতুন পথ বা পুৰণি পাবলগীয়া টকা পোৱাৰ সম্ভাৱনা আছে। নতুন ইনভেষ্ট, শিক্ষামূলক খৰচ বা পাৰিবাৰিক উপকাৰৰ বাবে টকা খৰচ হ'ব পাৰে। মন আৰু পৰিকল্পনা দুয়ো ঠিক থাকিব, যাৰ ফলত আপোনাৰ আয় ব্যয় সমতা বজাই থাকিব। ভাগ্যৰ সহযোগত অপ্ৰত্যাশিতভাৱে টকা পোৱাৰ সম্ভাৱনা আছে। এতিয়া হৈছে প্ৰেম আৰু পৰিয়াল। দাম্পত্য জীৱনত আন্তৰিকতা বৃদ্ধি পাব। সংগীৰ সৈতে কোনো গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিবলৈ আজিৰ দিনটো একদম উপযুক্ত সময়। অবিবাহিত ধনুৰাশিৰ বাবে নতুন পৰিচয়, দূৰত্বৰ সম্পৰ্ক ওচৰ পোৱাৰ সম্ভাৱনা আছে। পৰিয়ালত কোনো ভাল খবৰ, অনুষ্ঠান, সিদ্ধান্ত আলোচনা হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ স্বাস্থ্য আজি স্থিতিশীল থাকিব, উদ্যম যথেষ্ট। পেট সম্পৰ্কীয় সামান্য সমস্যা বা পাচন সমস্যা হ'ব পাৰে, সতৰ্ক থাকিব। মানসিক শান্তিৰ বাবে আপুনি ফ্ৰেছ হাৱা উপভোগ কৰাটো আপোনাৰ বাবে অত্যন্ত প্ৰয়োজন। ভ্ৰমণৰ সময়ত খোৱা পানীৰ প্ৰতি সাৱধানতা অৱলম্বন কৰিব। আজিৰ শুভ সময় ৰাতিপুৱা 9:30 পৰা 11 বজালৈ আৰু আবেলি 3:45 পৰা 5:15 এই সময়খিনি আপোনাৰ বাবে অতি শুভ। এতিয়া হৈছে প্ৰতিকাৰ। ওম ব্ৰিং বৃহস্পতি নম এই মন্ত্ৰটো 11 বাৰ জপ কৰিব। আপুনি হালধীয়া বস্তু বা হালধীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰিলে ভাল ফলাফল লাভ কৰিব। গছৰ গুৰিত পানী দিয়া আৰু শিক্ষা লাভৰ কামত সহায় কৰা অত্যন্ত শুভ হ'ব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি, কেপ্ৰিকন। আজিৰ দিনটোৰ মকৰ ৰাশিৰ বাবে দায়িত্ব, শৃংখলা আৰু লক্ষ্যৰ প্ৰতি আজি নজৰ থাকিব।
যিকোনো কামত গভীৰ মনোযোগ থাকিব আৰু দীৰ্ঘম্যাদী পৰিকল্পনাত সফল হ'ব। উচ্চ ব্যক্তিৰ সহায়, কৰ্মক্ষেত্ৰৰ উন্নতি আৰু পৰিয়ালৰ পৰা সমৰ্থন লাভৰ সম্ভাৱনা উল্লেখযোগ্য। কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰম আৰু দায়িত্ববোধ প্ৰশংসা লাভ কৰিব। নতুন দায়িত্ব, প্ৰমোচন বা উন্নতিৰ লগতে মেনেজাৰৰ বিশেষ বিশ্বাস লাভ কৰিব পাৰে। ব্যৱসায়ীসকলৰ বাবে মধ্যম কিন্তু নিশ্চিতভাৱে লাভ হ'ব আৰু নতুন পাৰ্টনাৰ বা সহায়ৰ লোকৰ লগত যোগাযোগ হ'ব পাৰে। ঘৰ সম্পত্তি, আইন আৰু নথিপত্ৰ কামত সতৰ্কতা আগবাঢ়িব। টকা পইচাৰ ক্ষেত্ৰত আজি টকা সংৰক্ষণ বা সঞ্চয়ৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত শুভ। আজি আপুনি টকা জমা কৰিব পাৰিব। ইনকামৰ আগৰ তুলনাত আজি ইনকাম বৃদ্ধি হ'ব। বিশেষকৈ কৰ্মক্ষেত্ৰত জড়িত কাৰ্যৰ পৰা আপুনি টকা লাভ পাব। অপ্ৰয়োজনীয় খৰচ কম হ'ব। নিজেই টকা বচাব পাৰে। যিকোনো নতুন ইনভেষ্টৰ আগতে পৰীক্ষা নিৰীক্ষা কৰি ল'ব। প্ৰেম সম্পৰ্কত, দাম্পত্য জীৱনত স্থিৰতা আৰু দায়িত্ববোধ বৃদ্ধি পাব। পৰিয়ালৰ লোকৰ বাবে আপোনাৰ প্ৰয়াস মূল্যৱান হ'ব। বিশেষ অসমাপ্ত কামবিলাক আজি সমাধান হোৱাৰ সম্ভাৱনা আছে। অবিবাহিতসকলৰ বাবে কোনো দায়িত্বশীল ব্যক্তি বা উপযুক্ত ব্যক্তিৰ লগত কথা কোৱাৰ সম্ভাৱনা আছে। ঘৰৰ বিষয়বস্তুত আলোচনা বা আপোনাৰ মতামত বিশেষ মান্যতা লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে আপুনি সুস্থ থাকিব, কিন্তু মাংসপেশী বা কোমৰৰ বিষ অনুভৱ হ'ব পাৰে। শৃংখলাবদ্ধভাৱে আপুনি কাম কৰক আৰু পৰ্যাপ্ত পৰিমাণে পানী খাওক, লগতে বিশ্ৰামৰ প্ৰয়োজন। মানসিক চাপ এৰাই আপুনি হাঁহি ধেমালিৰে থকাটো অতি প্ৰয়োজন। আজিৰ দিনটোত ঠাণ্ডা গৰম পৰিৱৰ্তনৰ পৰা সাৱধান থাকিব। আজিৰ শুভ সময় ৰাতিপুৱা 8:50 পৰা 10:20 আৰু আবেলি 4:15 পৰা 5:45 এই সময়খিনি আপোনাৰ বাবে শুভ। এতিয়া হৈছে প্ৰতিকাৰ। শিৱ মন্দিৰত ধূপ বা গন্ধ থকা বস্তু দান কৰিলে বিশেষ শুভ হ'ব। ওম গং গণেশায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰিব। ক'লা বা নীলা ৰঙৰ বস্তু লগত ৰাখিলে বা পৰিধান কৰিলে আপোনাৰ বাধা বিঘিনি দূৰ হ'ব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশি। আজিৰ দিনটোৰ ৰাশিফল 13 ডিচেম্বৰ 2025 শনিবাৰ। আজিৰ দিনটো কুম্ভ ৰাশিৰ বাবে নতুন চিন্তা, সৃজনশীলতা আৰু মানসিক উদ্দীপনাৰে ভৰপূৰ থাকিব। বহুদিন ধৰি আপোনাৰ ভাবি থকা কাম কাজবিলাক আজি আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ আইডিয়াত আজিৰ দিনটোত বিশেষ মূল্য বৃদ্ধি পাব। এতিয়া হৈছে অৰ্থভাগ্য। অফিচ বা কৰ্মক্ষেত্ৰত নতুন দায়িত্ব লাভ কৰিব পাৰে। নিজৰ দক্ষতা প্ৰদৰ্শন কৰাৰ ভাল সুযোগ পাব। কোনো ব্যক্তি আপোনাৰ পৰিকল্পনা বা কামত সহায় কৰিবলৈ আগবাঢ়ি আহিব। টেকনিকেল বা সৃজনশীল কামত বিশেষ লাভৱান হ'ব। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো ধনৰ আগমন সম্ভাৱনা আছে। আপোনাৰ হাতলৈ টকা পইচা আহিব। অনলাইন পে'মেণ্ট বা লেনদেনত ভুল নহয় বুলি দুবাৰকৈ পৰীক্ষা কৰিব। আগতে কৰা খৰচৰ ৰেকৰ্ড মিলাই লোৱা বাঞ্ছনীয় হ'ব। প্ৰেম সম্পৰ্ক, মনৰ কথা স্পষ্টকৈ ক'লে আজিৰ দিনটোত ভাল হ'ব। গতিকে বিবাহিতসকলৰ বাবে এজনে আনজনৰ লগত সময় কটালেও মান অভিমান দূৰ হ'ব। ছিংগল থকাসকলে নতুন যোগাযোগ বা বন্ধুত্বৰ সহায় লাভ কৰিব। পাৰিবাৰিক ক্ষেত্ৰত ঘৰুৱা পৰিৱেশ শান্ত থাকিব। কোনো সদস্যৰ পৰা ভাল খবৰ পাব পাৰে। পৰিয়ালৰ কোনো কামত আপোনাৰ পৰামৰ্শ বিশেষ গুৰুত্বপূৰ্ণ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ কম হ'ব, গতিকে কিন্তু টোপনিৰ অভাৱ থাকিলে ভাগৰুৱা অনুভৱ হ'ব পাৰে। আজিৰ দিনত খেল ধেমালি ধৰণৰ চক্ৰবৃদ্ধি কাম লাভ কৰিব। আপোনাৰ পানীৰ পৰিমাণ যথেষ্ট পৰিমাণে বঢ়াই দিব। শুভ সংখ্যা হৈছে 7, শুভ ৰং হৈছে ক্ৰীম আৰু বগা। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ৰাশি চক্ৰৰ অন্তিম ৰাশি মীন ৰাশি পিছেছ। আজিৰ দিনটোৰ ৰাশিফল 13 ডিচেম্বৰ 2025 শনিবাৰ। মীন ৰাশিৰ বাবে আজিৰ দিনটো অনুভূতি, ইনটিউশ্যনেল শক্তি আৰু ধৈৰ্যৰে ভৰপূৰ থাকিব। কোনো অসম্পূৰ্ণ কাম কাজবিলাক আজি আৰম্ভ হোৱাৰ সম্ভাৱনা আছে আৰু আপোনাৰ ভিতৰত সৃষ্টিশীল শক্তি আজি বেছিকৈ জাগ্ৰত থাকিব। অফিচত বা কৰ্মক্ষেত্ৰত সহকৰ্মীৰ পৰা সহায় লাভ কৰিব। যিকোনো কাম ধীৰ গতিত গৈ আছিল যদি সেয়া আজি আগবঢ়াৰ সম্ভাৱনা আছে। নতুন স্কিল শিকাৰ আপোনাৰ আগ্ৰহ বা ট্ৰেইনিঙত যোগদান কৰিবলৈ ভাল দিন। ব্যৱসায় কৰা লোকসকলৰ বাবে কাষ্টমাৰৰ আপোনাৰ প্ৰতি আকৰ্ষিত হ'ব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব।
টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ ধনৰ আগমন সৰু কিন্তু মজলীয়া সুফল লাভ কৰিব। ছেভিং বা বেংক সংক্ৰান্ত কামৰ বাবে আজি শুভ সময়। আপোনাৰ লোন EMI বিষয়ত স্পষ্টতা পাব। প্ৰেম সম্পৰ্কত দাম্পত্য জীৱনত মধুৰতা বৃদ্ধি পাব। সংগীৰ সৈতে সহজে কথা বতৰা কৰি মিলি যোৱাৰ সম্ভাৱনা আছে। ছিংগেল লোকসকলৰ বাবে আগৰ পৰা চিনাকি কোনো ব্যক্তিৰ সৈতে নতুন অনুভৱ জন্ম হ'ব পাৰে। মনৰ কথা খোলাখুলিকৈ প্ৰকাশ কৰিলে আপোনাৰ ভাল ফলাফল লাভ কৰিব। পৰিয়ালৰ ক্ষেত্ৰত কোনো যদি কিবা খুটি নাতি আছিলে, ভুল বুজাবুজি আছিলে, সেইটো আজি নাইকিয়া হ'ব। আপোনাৰ মা দেউতাকৰ পৰা উপদেশ লাভ কৰিব আৰু যিটো আপোনাৰ বাবে উপকাৰী হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক শান্তিৰে আজিৰ দিনটো আগবাঢ়িব পাৰিব, কিন্তু পানী কম খালে আপোনাৰ মূৰৰ বিষ বা যন্ত্ৰণা হ'ব পাৰে, গতিকে যথেষ্ট পৰিমাণে আপুনি পানী খাব। আপোনাৰ যোগা প্ৰাণায়াম এইবিলাক কৰিলে আপোনাৰ বাবে বিশেষ লাভদায়ক হ'ব। শুভ দিশ হৈছে পূব, শুভ ৰং হৈছে হালধীয়া আৰু ৰঙা, শুভ সংখ্যা হৈছে 3 আৰু 9। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক।